Hello friends, welcome to Defense GK YouTube channel. So friends, A to GK part hoy 6 number part hoy. So friends, 12টা question আছে ইয়াতে। এই 12টা question যিকোনো পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট question হয়। ইণ্ডিয়ান আৰ্মি, এছএছসি, আসাম পুলিচ যিকোনো পৰীক্ষাৰ বাবে। সো দুইজন আমাক কমেন্ট কৰিছে এই কোৱেশ্চনবোৰ ডিফেন্সৰ বাবে অন্য পৰীক্ষাত আহিবনে নাই। সো ফ্ৰেন্ডছ ডিফেন্স বুলি নহয় যিকোনো পৰীক্ষাৰ বাবে যিকোনো কম্পিটিশন এক্সামৰ বাবে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট। সো ফ্ৰেন্ডছ যদি কোনোবাই নতুন চাই আছে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। সো আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে কোৱেশ্চন নম্বৰ 1 টেষ্ট ক্ৰিকেটত 10,000 ৰান কৰা প্ৰথম খেলুৱৈ কোন আছিল? ডান ব্ৰেডমেন, সুনীল গাভাস্কৰ, ব্ৰায়ান লাৰা, শচীন তেণ্ডুলকাৰ। গতিকে ফ্ৰেন্ডসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি সুনীল গাভাস্কৰ। আৰু এও পাইছিলে 1987ত পাকিস্তানৰ বিৰুদ্ধে পাইছিলে, পাকিস্তানৰ লগত জয়ী হৈছিলে, পাকিস্তানক মানে পৰাজয় কৰি হৈছিলে। কুৱেশ্চন নম্বৰ 2 দিয়া আছে ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা কিমান? 250, 235, 245, 225। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা হ'ল 250। এইটো ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা 250 সংবিধানৰ 80 নম্বৰ অনুচ্ছেদ মতে এইটো ৰখা হৈছে আৰু ইয়াৰে 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। কুৱেশ্চন নম্বৰ 3 দিয়া আছে কোনটো নদীক নীল নদীৰ উপহাৰ বুলি কোৱা হয়? সো ফ্ৰেন্ডসকল এই কুৱেশ্চনটো অলপ ভুল হৈ গৈছে ইয়াতে হ'ব লাগিছিল যে কোনটো দেশক নীল নদীৰ উপহাৰ বুলি কোৱা হয়। এইটো নদী নহয়, এইটো দেশ হ'ব। সো কোনটো দেশক নীল নদীৰ উপহাৰ বুলি কোৱা হয়? অপশ্যন দি আছে মৰক্কো, সুদান, ইউগাণ্ডা, মিশ্ৰ। গতিকে ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি মিশ্ৰ হ'ব ৰাইট এনসাৰ। কুৱেশ্চন নম্বৰ 4 দিয়া আছে তলৰ কোনটো বিদ্যুৎ ক্ষমতাৰ একক? ওয়াট, কিলোৱাট, এম্পিয়াৰ, কেলভিন। গতিকে ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ ওয়াট হ'ব ৰাইট এনসাৰ। সো ফ্ৰেন্ডছ 12টা কুৱেশ্চনৰ কিমানটা কুৱেশ্চনৰ শুদ্ধ উত্তৰ আপুনি দিব পাৰে প্লিজ কমেন্ট কৰি জনাব। কুৱেশ্চন নম্বৰ 5 দিয়া আছে কেতিয়া ভাৰতীয় নাগৰিকসকলৰ ভোটদানৰ অধিকাৰ 21 বছৰৰ পৰা 18 বছৰলৈ অনা হয়? সো এতিয়া ভোট দিবলৈ 18 বছৰ বয়স লাগে আৰু আগতে 21 বছৰ আছিলে, এইটো 21ৰ পৰা 18 বছৰ বয়স কিমান চনত কমাই অনা হৈছিলে? সো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 1989ত কমাই অনা হৈছিলে আৰু এইটো হৈছিলে 61 নম্বৰ সংশোধনী। যেতিয়া সংবিধানত যুক্ত কৰা হৈছিলে, লাগু কৰা হৈছিলে, তেতিয়া 61 নম্বৰ সংশোধনী মতে এইটো 21 বছৰৰ পৰা 18 বছৰ বয়সলৈ অনা হয়। কুৱেশ্চন নম্বৰ 6 দিয়া আছে 1857 চনৰ বিদ্ৰোহ তলৰ ক'ত হোৱা নাছিল? অৱধ, মাদ্ৰাজ, মধ্যপ্ৰদেশ, পূব পাঞ্জাব। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি মাদ্ৰাজ হ'ব ইয়াৰে ৰাইট এনসাৰ। কুৱেশ্চন নম্বৰ 7 টো দিয়া আছে কংগ্ৰেছৰ চৰমপন্থী আৰু চৰমপন্থী দল কেতিয়া সংযুক্ত হৈছিল? 1950, 1916, 1920, 1929। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 1916ত নৰমপন্থী আৰু চৰমপন্থী দল সংযুক্ত হৈছিল। কুৱেশ্চন নম্বৰ 8 দিয়া আছে 83তম ৰঞ্জী ট্ৰফী বিজেতা কোন আছিল? মুম্বাই, ঝাৰখণ্ড, গুজৰাট, পাঞ্জাব। গতিকে ইয়াৰ বিজেতা আছিলে গুজৰাট। অপশ্যন নম্বৰ চি হ'ব ৰাইট এনসাৰ। কুৱেশ্চন নম্বৰ 9 দিয়া আছে UTI বেংকৰ নতুন নাম কি আছিল? অপশ্যন দিয়া আছে ষ্টেট বেংক, এক্সিছ বেংক, এক্সিট বেংক, ইয়ছ বেংক। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি এক্সিছ বেংক। এক্সিছ বেংকৰ আগতে নাম আছিল UTI বেংক, এতিয়া এক্সিছ বেংক। সো এক্সিছ বেংকৰ অধ্যক্ষ শিখা শৰ্মা নে কোন আছিলে? সো আগতে আছিলে, এতিয়া কিজানি সলনি হ'ল নেকি? এবাৰ চাব পাৰে আপোনালোকে গুগলত সাৰ্চ কৰি। কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্চন বহুত ইম্পৰ্টেণ্ট। কুৱেশ্চন নম্বৰ 10 দিয়া আছে ৰাজস্থানত অৱস্থিত খাৰ পানীৰ ঝিলটোৰ নাম কি? হামফৰ ঝিল, চিল্কা ঝিল, বাৰাপানী, ডল ঝিল। গতিকে ৰাজস্থানত অৱস্থিত খাৰ পানীৰ
খাৰ পানীৰ অৰ্থাৎ লুণীয়া পানীৰ ঝিলটোৰ নাম হ'ল হাম্ভৰ ঝিল। অপশ্যন নম্বৰ এ ৰাইট এনচাৰ, হাম্ভৰ ঝিল হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 11 দিয়া আছে, গদৰ পাৰ্টিৰ স্থাপনা কোনে কৰিছিল? চন্দ্ৰশেখৰ আজাদ, লাল হৰদয়াল, বীৰ সাবৰকৰ, ৰাজবিহাৰী বসু। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, লাল হৰদয়ালে গদৰ পাৰ্টি স্থাপনা কৰিছিলে আৰু এইটো 1913 কৰিছিলে, 1913 চনত স্থাপনা কৰিছিলে। কুৱেশ্যন নম্বৰ 12 দিয়া আছে, আজিৰ লাষ্ট কুৱেশ্যন হয়, এছিয়ান বিকাশ বেংক কেতিয়া স্থাপন কৰা হৈছিলে? 1970, 1975, 1980, 1966। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 1966ত এছিয়ান বিকাশ বেংক স্থাপনা কৰা হৈছিলে। আৰু ফ্ৰেণ্ডসকল, এইটো থাইলেণ্ডত কৰা হৈছিলে আৰু থাইলেণ্ডৰ হেডকোৱাৰ্টাৰ হ'ল অৰ্থাৎ মুখ্য কাৰ্যালয় হ'ল মনিলা। এইটো থাইলেণ্ডত স্থাপন কৰা হৈছিলে প্ৰথম 1966ত। থাইলেণ্ডৰ হেডকোৱাৰ্টাৰ হ'ল মনিলা। চ' এই 12টা কুৱেশ্যন আছিলে। ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' আজিলৈকে ইমানেই। থেংক ইউ।